নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' লং এৱেইটেড ভিডিঅ' আছিল মাহিন্দ্ৰা থাৰ। আজি মই ইয়াত আপোনাৰ ডিটেইল ৰিভিউ কৰিম মাহিন্দ্ৰা থাৰ LX মডেল RWD। চ' থাৰ বৰ্তমান টু ড'ৰ দুটা মডেল আহে, এটা আপোনাৰ হৈছে RWD, এটা 4x4। চ' এইটো আপোনাৰ RWD মডেল। RWD টপ এণ্ড ভেৰিয়েণ্ট LX মডেলটো হয় ডিজেল। চ' ইয়াত আপুনি দেখিছে ন, ইয়াত আপোনাৰ ৰাউণ্ড শ্বেপ হেডলাইট আছে। এইটো আপোনাৰ LED DRL হয়, এইটো DRL। আৰু এইটো আপোনাৰ নৰ্মেল ইণ্ডিকেটৰ লাইট। তলত আপোনাৰ ফগ লাইট আছে নৰ্মেল। বেচিকেলি থাৰ আপোনাৰ RWD মডেল বুলি কিয় কয়, কাৰণ আপোনাৰ চকাকেইটা দেখিছে, এইকেইটাতে আপোনাৰ পাৱাৰ জেনেৰেট হয়। তো ৰিয়াৰ হুইল ড্ৰাইভ হয়। দুটা টাইপৰ আপোনাৰ গাড়ী আহে, এখন হৈছে আপোনাৰ ফ্ৰণ্ট হুইল ড্ৰাইভ, এখন আহে আপোনাৰ ৰিয়াৰ হুইল ড্ৰাইভ। চ' যোনখন আপোনাৰ 4x4 আহে থাৰ, তাত য'ত RWD লিখা আছে, ইয়াৰ জেগাত আপোনাৰ 4x4 লিখা থাকিব, 4x4। তাত মানে আপোনাৰ চাৰিটা চকাত পাৱাৰ জেনেৰেট হয়। তো ইয়াত আপোনাৰ অকল দুটা চকাত, ৰিয়াৰ চকাকেইটা, পাছফালৰ চকাকেইটাত পাৱাৰ জেনেৰেট হয়। তো চ' আপোনাৰ এই গাড়ীখনৰ নাম থাৰ RWD। অ'কে, টায়াৰ চাইজৰ যদি কথা ক'বলৈ যাওঁ আমি, 255/65 R18 এলয় হুইল হয়। এইকেইটা আপোনাৰ কমপ্লিট এলয় হুইল হয়। থাৰৰ 18 ইঞ্চ হুইলছ হয়। অ'কে, ছাইড প্ৰফাইলৰ পৰা যদি চাই আপুনি, থাৰৰ বেজিংটো আছে ইয়াত, মন কৰিছে চাগে, থাৰৰ বেজিংটো আছে। প্লাছ আপোনাৰ ইয়াত ইণ্ডিকেটাৰ্ছ। বাকী এইবোৰ আপুনি কিছুমান দেখিছে, এইবোৰ ক্লেডিংবোৰ হৈছে আপোনাৰ এচেচৰিজৰ পাৰ্ট। এইবোৰ এচেচৰিজৰ পাৰ্ট দেই। এইখন আপোনাৰ ছাইড ফুটষ্টেপ, এখন আপোনাৰ মেনুৱেল ক্ল'জ অ'পেন হোৱা AVM। বাকী আপুনি ভিতৰৰ পৰা সেইটো চেঞ্জ কৰিব পাৰে, কিন্তু এইখন আপোনাৰ মেনুৱেল হয়। থাৰখন ৰিয়াৰ হুইল ড্ৰাইভ বা RWD আপুনি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব, আহক আজি মই আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণভাৱে দেখাওঁ। চ' বেচিকেলি আপুনি তলৰফালে দেখিছে য'ত KC বুলি লিখা আছে, এইটো হৈছে আপোনাৰ ডিফাৰেঞ্চিয়েল কেছ। অ'কে, ডিফাৰেঞ্চিয়েল কেছ ইয়াতে আপোনাৰ ইঞ্জিনৰ পৰা যোনটো পাৱাৰ আহে, সেইটো আপোনাৰ চকাকেইটাত ট্ৰান্সফাৰ হয়। চ' এইটোৱে আপোনাৰ হৈছে ডিফাৰেঞ্চিয়েল কেছ। আৰু 4 হুইল ড্ৰাইভত আপোনাৰ যোনটো KCটো দেখিছে ন, তাত আপোনাৰ দুটা থাকিব। মানে এটা আপোনাৰ পাছফালৰ চকাকেইটাত পাৱাৰ জেনেৰেট কৰিবলৈ, এটা আপোনাৰ আগফালৰ চকাকেইটাত পাৱাৰ জেনেৰেট কৰিবলৈ। ঠিক আছে, সেইটোৱে। চ' আপোনাৰ ডিফাৰেঞ্চ কি হয় ৰিয়াৰ হুইল ড্ৰাইভ আৰু 4x4? বাছ 4 হুইল ড্ৰাইভত আপোনাৰ এনেকুৱা দুটা থাকিব, এটা ফ্ৰণ্ট হুইলতো থাকিব, এটা আপোনাৰ ৰিয়াৰ হুইলতো থাকিব। তো ইয়াত অকল আপোনাৰ ৰিয়াৰ হুইলত আছে, তো এখন আপোনাৰ ৰিয়াৰ হুইল ড্ৰাইভ। ডিফাৰেঞ্চিয়েল কেছ হয় দেই, এইটো ডিফাৰেঞ্চিয়েল কেছ। এখন আপোনাৰ ব্ৰেক প্ৰফাইলটো দেখিছে। থাৰ গাড়ীখনৰ এটা কি ভাল, আপোনাৰ এখন বহুত ৰাফ এণ্ড টাফ গাড়ী হয়, য'ত হ'লেও আপুনি লৈ যাওক একো প্ৰব্লেমেই নাই। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো যথেষ্ট বেছি। ইয়াত আপুনি দেখিছে থাৰৰ বেজিং আছে। বাকী এই যোনটো কলা পাৰ্টটো দেখিছে, এইটো এচেচৰিজৰ পাৰ্ট হয় দেই। আপোনাৰ স্পেয়াৰ টায়াৰটো চবচে ভাল কি কৰে, তেওঁলোকে প্ৰপাৰ স্পেয়াৰ দিয়ে। আৰু আপোনাৰ মানে চাইজটো কি, এইটো 18 ইঞ্চৰে হেৰি হয়। ইয়াত থাৰ আপোনাৰ টু ড'ৰখন, এখন টু ড'ৰ মডেল, জানেই চাগে। থাৰ টু ড'ৰ মডেলখনত আপোনাৰ দুখন দৰ্জা থাকে। আৰু ইয়াত আপোনাৰ পিছফালৰ পৰা এণ্ট্ৰি হ'বলৈ এইফালৰ পৰা সোমাব। ইয়াত দেখিছে না, বুট স্পেচ নাই, মানে আপোনাৰ ডিগি নাইয়ে ক'ব গ'লে, একদমেই ডিগি নাই। তো এখন খুলিবলৈ প্ৰথম আপুনি এখন খুলি লওক, তাৰপাছত আপুনি এখন উঠাব লাগিব গ্লাছখন খোলাৰ পিছত। বাছ ইমানডোখৰে আৰু, গম পাইছে। আহক আমি এতিয়া ভিতৰলৈ গৈ পিনি দেখাওঁ আপোনাক। চ' এইটো হৈছে ইঞ্জিন বেটো, অল নিউ মাহিন্দ্ৰা থাৰ RWD। তো ইয়াত আপুনি দেখিছে, এইটো হৈছে আপোনাৰ ইনলাইন 4 চিলিণ্ডাৰ ইঞ্জিন, যোনে প্ৰডিউচ কৰে 1497 cc পাৱাৰ। ইয়াত আপোনাৰ 300 নিউটন মিটাৰ অফ টৰ্ক ইঞ্জিনটো প্ৰডিউচ কৰে, আৰু 170 ব্ৰেক হৰ্চ পাৱাৰ BHP যাক কয়। অ'কে, চ' এক্সাইডৰ বেটেৰী লাগি আছে নৰ্মেল আপোনাৰ হেৰি ভৰাবলৈ। এইটো কুলেণ্টৰ হয়। হৰ্ণ দুটা, এয়াৰ ইনটেক, সেইফালে আপোনাৰ পাৱাৰ ৱাছৰ ফ্লুইডছ এণ্ড অল। বেছিক চিম্পল আৰু আপোনালোকে দেখিয়ে গম পাব কোনটো বস্তু কি হয় ইয়াৰ। অ'কে, মই থাৰখনত এটা কথা, আমি থাৰখনৰ ভিতৰত যাওঁ, দেখাইছোঁ আপোনাৰ 2024 থাৰ RWD ভিতৰত কি থাকে। চ' এইখন আপোনাৰ হৈছে থাৰ RWD LX মডেল। তো ইয়াত যোনটো আপোনাৰ চিটিং পজিশ্যন হয়, সেইটো আপোনাৰ বহুত মানে হাই লেভেলত আছে, হাই ৰাইজত আছে। চ' আপুনি অট'মেটিকলি আপোনাৰ নিজৰ গাড়ীখনৰ এইটো এণ্ডৰ পৰা সেইটো এণ্ড আপুনি ধুনীয়াকৈ দেখিব, হুড দেখিব। চ' ইয়াত আপোনাৰ যদি অন কৰোঁ,
অন কৰিলে দেখিছে না আপোনাৰ স্পীডোমিটাৰ টেকোমিটাৰ দুইটা থাকিব ইয়াত মাজত আপোনাৰ কালাৰ TFT স্ক্ৰীন আছে য'ত আপুনি তাত গাড়ীখনৰ ইনফৰমেশ্যনখিনি ল'ব পাৰি ওকে তো ষ্টেৰিং হুইলত আছে আপোনাৰ ক্ৰুজ কণ্ট্ৰল আছে এইটো চাইডে আপোনাৰ ৰাইট চাইডে ক্ৰুজ কণ্ট্ৰল হয় এইটো চাইডে আপোনাৰ ব্লুটুথৰ ফোন ৰিচিভ কৰিব পাৰে মিউজিক চিষ্টেমৰ সেইখিনি ৰ'ব আপোনাৰ কণ্ট্ৰলছ বেছিক কণ্ট্ৰলছখিনি আৰু এইটো ক্ৰুজ কণ্ট্ৰলৰ আৰু এইখিনি আপোনাৰ হৈছে হেডলাইটৰ পাৰ্কিং লাইটছ আপোনাৰ হেডলাইট আপাৰ ডিপাৰ এভৰিথিং এণ্ড অল ইয়াত আছে ৰাইট হেণ্ড চাইডে আৰু লেফ্ট হেণ্ড চাইডে আপোনাৰ জেনেৰেল ৱাইপাৰ কণ্ট্ৰলছ ওকে তো চেণ্টাৰ কনচোলত যদি আহোঁ এখন আপোনাৰ স্ক্ৰীনবল টাচ স্ক্ৰীন হয় ৰেছপন্সটো আপোনাৰ বহুত ভাল মানে আপুনি ক'ব নোৱাৰিব যে শ্ল' হয় মানে অভাৰঅল ভাল আৰু এডভেঞ্চাৰ মোডত মাৰিলে আপুনি চাব পাৰিব গাড়ীখনৰ পাৱাৰ টৰ্ক এইটো আপোনাৰ কম্পাছ এটা দি আছে এইটো গাইৰোমিটাৰ যি মনিটৰটো আপুনি কিমান এংগলত আছে গাড়ীখন কিমান এইটো সেইবোৰ চাব পাৰে তো ইয়াত ৰাফ ৰোড আৰু অন ৰোড দুটা মোড আছে AC ভেন্টছ হৈ গ'ল এইখিনি আপোনাৰ AC কণ্ট্ৰল ছুইচ এইটো আপোনাৰ গিয়াৰ লিভাৰ আৰু এইটো আপোনাৰ পাৰ্কিং ব্ৰেক আৰু এখন দুখন দৰ্জা আছে চ' দুটা আপোনাৰ পাৱাৰ উইণ্ডো আছে ওকে এটা কথা ইয়াত আপুনি দেখিছেনে এই জেগাডোখৰ খালী আছে তো মই কৈছোঁ ন 4 হুইল ড্ৰাইভত আপোনাৰ এই পাৰ্টত আপোনাৰ ইডাল গিয়াৰ থাকে মানে ছেকেণ্ড গিয়াৰটো থাকে য'ত আপুনি 4x4 এংগেজ কৰিব পাৰিব 4 ল' 4 হাই ইয়াত থাকে সেই পাৰ্টটো এই গাড়ীখনত সেইটো নাই কিন্তু ইয়াৰ স্পেচটো ইউটিলাইজ কৰিবলৈ এইটো আপুনি ইয়াত কিবা খবৰ ৰাখিব পাৰে আৰু আপোনাৰ নৰ্মেল ফোন থ'বলৈ পৰা জেগাডোখৰ দিছে ষ্ট'ৰেজ আৰু এইটো আপোনাৰ 12 ভল্ট চাৰ্জাৰ USB পোৰ্ট বাকী গাড়ীখন ঠিক আছে বেছিক আপোনাৰ যোনখিনি লাগে ডেইলি কমিউট কৰিবলৈ সেইবোৰ সকলোখিনি আছে আপোনালোকে ল'ব পাৰিব ৰাফ এণ্ড টাফ গাড়ী হয় এতিয়া আহক আমাক ইঞ্জিনটো দেখাওঁ কেনে পালে আজিৰ ৰিভিউ থাৰখনৰ জনাব আৰু এটা কথা গাইজ গাড়ীখন আপোনালোকে ল'ব পাৰে ফৰ ফেমিলি ইউজ এভৰিডে ফেমিলি ইউজৰ কাৰণে গাড়ীখন অকণমান অসুবিধা হ'ব পাৰে যদিহে ঘৰত কোনোবা ছিনিয়ৰ চিটিজেনছ থাকে তেওঁলোকে এইটো কাৰণে দিগদাৰ পাব কাৰণ আপোনাৰ উঠোঁতে নামোতে অকণমান দিগদাৰ হ'ব পাৰে বাকী আপুনি ইউজ কৰিব পাৰে এভৰিডে ভেহিকেল হিচাপে ইউজ কৰিব পাৰি এখন থাৰ RWDখনৰ এটা চবচে ভাল হৈছে এয়া আপোনাৰ মাইলেজটো বহুত ভাল চিটিত মই এতিয়া চলাই আছোঁ মই আপোনাৰ চিটিত 16 কিলোমিটাৰ পাৰ লিটাৰত পাইছোঁ আৰু মই হাইৱেতটো মই 21-23লৈকে পাইছোঁ বিশ্বাস কৰক এইটো ডিপেণ্ড কৰে আপোনাৰ ডিফাৰেণ্ট টাইপছ অফ ডিজেলো কিন্তু দেই আপোনাৰ এতিয়া কিছুমান ডিজেল সোনকালে জ্বলে বুলি কয় কিছুমান ডিজেলত আপুনি দেখিব বেলেগ ডিজেলটো আপুনি যদি ভৰাই তেতিয়া আপোনালোকে তাত ডিষ্টিংগুইছ কৰিব পাৰিবই প্লাছ আপোনাৰ ৰাইডিং কেৰেক্টাৰটোত বা ৰাইডিং কেনেকৈ কৰা গৈছে সেইটোতো আপোনাৰ বহুত ডিপেণ্ড কৰে যি কি নহওক আপোনালোকে ভিডিঅ'টো চাই পিনি জনাব কেনেকুৱা পালে আৰু আগলৈ আৰু লৈ আহিম আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰে থাৰখনৰ বিষয়ে মই আপোনালোকক সকলোকে জনাম ধন্যবাদ